নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই সংগীতা। আজি বহুত দিনৰ মূৰত নতুন ভিডিঅ'লৈ আহি গ'লোঁ। আজিৰ পৰা ভাবিছোঁ মই ডেইলি ভ্লগ দিম। মোৰ ভিডিঅ'ত বেলেগ কি দেখে নাজানো, কিন্তু ৰেচিপি বেছিকৈ দেখিব সেইটো মই আগতীয়াকৈ কৈ থ'লোঁ। কাৰণ মই দিনটো প্ৰায়ে ৰন্ধা বঢ়াতে লাগি থাকোঁ। বিশেষ একো নকওঁ, আহক তেতিয়াহ'লে আজিৰ দিনটো আৰম্ভ কৰোঁ। প্ৰথম ভিডিঅ'টোতে ৰাতিপুৱাই মই কেৰাহীৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ দেই। এয়া মই দনিকণা মাছ ফ্ৰাই কৰি আছোঁ, পিঁয়াজ দি ভাজিম। মাছ আমি যেনেকৈ ফ্ৰাই কৰোঁ তেনেকেই নিমখ হালধি সানি ফ্ৰাই কৰি লৈছোঁ অলপ। এয়া পিঁয়াজ কাটি থৈছোঁ, এটা মিডিয়াম চাইজৰ পিঁয়াজ। মই মাছখিনি কাঢ়ি আকৌ এক্সট্ৰাকৈ পিঁয়াজ ভাজি নলওঁ। মাছখিনি ছাইডলৈ নি মানে ওপৰলৈ দি তেলখিনি উলিয়াই ইয়াতে মই পিঁয়াজখিনি দি দিম। ইয়াতে পিঁয়াজ দি দিছোঁ। একেটা কামকে দুবাৰ নকৰোঁ আৰু মাছকেইজনী ওপৰলৈ দি মাজতে পিঁয়াজখিনি দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ম। ইয়াত জলকীয়া দিলে যে বহুত ভাল লাগে, কিন্তু মই দিব নোৱাৰোঁ কাৰণ আমাৰ মায়ে একদম কম জ্বলা খায়। আৰু মই বনাওঁতে প্ৰথমতে কৈছে জলকীয়া কিন্তু নিদিবি দেই। এতিয়া মই ইয়াত এচিকুট নিমখ দিছোঁ, কাৰণ পিঁয়াজ ওলাইছে। মাছখিনিতো ফ্ৰাই কৰোঁতে মই নিমখ দিয়ে থৈছিলোঁ, অকল পিঁয়াজখিনিৰ কাৰণে এচিকুট নিমখ দিছোঁ। হ'বই আৰু বেছি টাইম নাভাজোঁ, পিঁয়াজখিনি একেবাৰে সিজাই নেপেলাওঁ। অকণমান সিজাই মাছখিনি মিক্স কৰি দিম আৰু হৈ যাব। হৈয়ে গ'ল এইখিনি, পিঁয়াজৰ লগত দনিকণা মাছ। আৰু বন্ধাকবি ভাজি আছিলে, সেইখিনি নেদেখালোঁ আৰু। লগতে আছে বুট আৰু মান ধনিয়া চাটনি। ৰাতিপুৱা তেনেকৈ খাই দিলোঁ আৰু। এতিয়া মই যিটো কাম কৰিম দেখি কিন্তু নাহাঁহিব দেই। মই এইবোৰ কৰিও ভাল পাওঁ। মই কিন্তু কুকুৰাটো নিজে মৰা নাই দেই, দেউতাই মাৰি চাফা কৰি দিছে, মই অকল কাটিছোঁহে। ঘৰৰে কুকুৰা হয়, তেওঁ পথাৰলৈ যোৱাৰ আগতে মাৰি কাটি চাফা কৰি থৈ গৈছে। মই ভাত চাত খাই আজৰি হৈ এইখিনি কাটি লৈছোঁ। এইবোৰ কাম কৰি কিবা এটা ভালো লাগে মোৰ। কোনোবাই হাঁহিবও পাৰে, একো নাই, মোৰ ভাল লাগে, মই কৰোঁ। পিছে এইটো ভিডিঅ' চাবলৈ পায় নে নাপায় মই নাজানো, কাৰণ ইয়াৰ আগতেও বহুত ভিডিঅ' বনাইছোঁ। সদায়ে ভাবোঁ ইউটিউবত দিম, কিন্তু আজিলৈকে দিয়াগৈ হোৱা নাই। এইটো বা কি হয় নাজানো আৰু। মাংস কাটি হৈ যোৱাৰ পাছত ভিডিঅ' কৰা নহ'লেই মোৰ। মানে পটককৈ টাউনলৈ যাবলগীয়া হ'ল, টাউনলৈ গ'লোগৈ আৰু তাত ভিডিঅ' কৰা নহ'লেই। একদম ঘৰ আহি সন্ধিয়াহে ভিডিঅ' কৰিছোঁ আৰু। হৈ গ'ল মোৰ মাংস কটা। এতিয়া বাজিছে 5:30। এয়া প্ৰ'টিন পাউডাৰ, গাখীৰ গৰম কৰি আছোঁ, গৰু গাখীৰ। এগিলাচ মই খাম আৰু এগিলাচ দেউতাই খাব। মায়ে গাখীৰ নাখায়, গেছৰ প্ৰব্লেম আছে। সদায় সন্ধিয়া দেউতাই আৰু মই এগিলাচ খাওঁ, লগতে কুকুৰা কণী বইল কৰি লওঁ। এয়া কণীও বইল কৰি থৈছোঁ। কণী 3টা দেখিছে, ইয়াৰে এটা দাদাই খাব। তেনেহ'লে খাই লওঁ। গাখীৰৰ লগতে চানা কেইটামানো লৈ লৈছোঁ মই। সন্ধিয়া সময়ত কিবা এটা নিমখীয়া খাবলৈ মন যায়, এনেকৈ খাই দিম আৰু। খাই বৈ উঠি অকণমান মোবাইলটো চাই আকৌ পাকঘৰত সোমাবলৈ হ'লেই। মই কৈছিলোঁৱে নহয়, মই বেছিভাগ ৰন্ধা বঢ়াতেই লাগি থাকোঁ, আকৌ দেখিলে পাকঘৰতে। এতিয়া জালুক খুন্দি আছোঁ, কুকুৰা মাংসৰ লগত জালুক দি বনাম। ঠাণ্ডা দিনত লোকেল মুৰ্গীটো জালুকৰ লগত খায়ে ভাল লাগে। এতিয়া মই ইয়াত 3টামান সৰু চাইজৰ আলু লৈছোঁ, এটা ডাঙৰ পিঁয়াজ, ৰচুন, আদা আৰু এটা বিলাহী।
নহৰু আদাখিনিও মই ইয়াতে খুন্দি ল'ম। বাপৰে, মই খুন্দোতে কিন্তু ইমান স্পীডত খুন্দা নাছিলোঁ দেই। ভিডিঅ'টোৰ স্পীডহে বঢ়াই দিছোঁ। মই একেবাৰে গুড়ি কৰি নাপালাওঁ, আৰু নহৰু আদা মিক্সিত খুন্দাতকৈ এনেকৈ খুন্দনাত খুন্দিহে কিবা এটা ভাল পাওঁ। অকণমান গোটা গোটা হোৱাকৈ থৈ দিম মই। এতিয়া কেৰাহী গৰম কৰি ইয়াত মই মিঠাতেল দি দিছোঁ, আৰু তেলখিনি গৰম হৈ অহাত ইয়াত কেইটামান পাঁচফোৰণ দি দিম। পাঁচফোৰণকেইটা ফুটি আহিলেই ইয়াত মই পিঁয়াজখিনি দি দিম, আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ অহাত ইয়াতে মই সোৱাদ অনুসৰি হালধি দি দিছোঁ, আৰু লগতে ইয়াত কাটি থোৱা বিলাহীটোও দি দিম। এতিয়া ইয়াতে মই এচিকুট নিমখ দি দিম। অকল বিলাহীখিনি সিজিবৰ কাৰণেহে, মানে সোনকালে সিজিবৰ কাৰণে নিমখ দিছোঁ, পাছত আকৌ মই দিম। আৰু লগতে মই পিচি থোৱা ৰচুন আদাখিনিও দি দিম। ইয়াত বেছি মছলা ব্যৱহাৰ নাই কৰা, মই মাত্ৰ মিট মছলা এচামুচ দিছোঁ, জিৰা পাউডাৰ আধা চামুচ, আৰু অকণমান শুকান জলকীয়া গুড়ি। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই লৈ আদা নহৰু কেঁচা ভাৱটো যাবলৈ দিম, আৰু বিলাহীখিনি ধুনীয়াকৈ সিজি ল'বলৈ দিম। এতিয়া ধুনীয়াকৈ বিলাহীখিনি সিজি গ'ল, আৰু দেখিছেনে তেলখিনিও এক্সট্ৰা হৈ গ'ল। এতিয়া ইয়াতে মই মাংসখিনি দি দিম। অথনি যে কাটিছিলোঁ কুকুৰা মাংস, সেইখিনি। এতিয়া এইখিনি ভালকৈ লৰাই লৈ, মানে মছলাখিনি গোটেই মাংসখিনিত ভালকৈ সানি ইয়াক 2-3 মিনিটমানৰ কাৰণে হাই ফ্লেমত সিজিবলৈ দিম। 3 মিনিটমান হোৱাৰ পিছত ইয়াত মই এতিয়া সোৱাদ অনুসৰি নিমখ দিম। নিমখ মই অকণমান বেছিকৈ দিছোঁ, কাৰণ মই এইখিনি জালুকীয়া বনাম। এতিয়া ভালকৈ লৰাই লৈ আকৌ অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। নিমখ দি দিয়াৰ পাছত মাংসবোৰৰ পৰা ধুনীয়াকৈ পানী ওলাই আহিল। এতিয়া এই পানীখিনি অকণমান শুকোৱালৈকে ভালকৈ ভাজি ল'ম। অলপ সময় ঢাকন দি ৰখাৰ পিছত পানীখিনি ধুনীয়াকৈ শুকাই আহিল। এতিয়া মই ইয়াত কাটি থোৱা আলুকেইডোখৰ দি দিছোঁ। পিছে ৰন্ধা বঢ়া কৰি কোনে কোনে ভাল পায় বাৰু? মই কিন্তু পাকঘৰত সোমাই থাকিয়ে বেছিকৈ ভাল পাওঁ। এতিয়া আলুখিনি অকণমান সিজি আহিছে। এতিয়া ইয়াতে মই জালুকখিনি দি দিম। জালুক গোটেইখিনি নিদিওঁ, মই বেছিকৈ পিচিলোঁ, অকণমান থৈ দিম। মইতো জ্বলা বহুত খাওঁ, কিন্তু ঘৰৰ বাকীবোৰে নাখায়। মোৰ জোখত জ্বলা দিবলৈ হ'লে মই পাছত আকৌ গালিহে খাম, সেইকাৰণে অকণমান থৈয়ে দিলোঁ আৰু। এতিয়া এইখিনি ভালকৈ মিক্স কৰি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। দেখিছেনে কুকুৰা মাংসখিনিৰ পৰা ইমান ধুনীয়াকৈ তেল ওলাই আহিছে। এতিয়া বাচি থকা জালুকখিনি ভৰাই থৈ দিওঁ, পিছত আকৌ মোৰে কামত আহিব। আলুখিনি অলপ সিজি অহাত, মানে প্ৰায় 60% মান সিজি অহাত, এতিয়া ইয়াত মই গৰম পানী দি দিছোঁ। বাকী 40% এতিয়া উতলোতে সিজি যাব। আৰু এনেকৈ চব্জিত গৰম পানী দিব লাগে, গৰম পানী দিলে ভাল ঠাণ্ডা পানীতকৈ। এইখিনি পানী শুকাই অহাৰ পিছত মই আকৌ এবাৰ পানী দিলোঁ, সেইখিনি দেখাবলৈ নহ'ল। অলপ সৰহকৈ পানী দি প্ৰায় 5 বা 10 মিনিটলৈকে উতলিবলৈ দিম। পানী শুকাই আহিলে এতিয়া ইয়াৰ ওপৰত মই ধনিয়া দি দিছোঁ, আৰু ৰেডি হৈ গ'ল মোৰ জালুকীয়া কুকুৰা মাংস। ভাত পানী খাই উঠাৰ পাছত নেক্সট দিনালৈ মোৰ কেকৰ 2টা অৰ্ডাৰ আছিলে, সেইকেইটা বনাবলৈ ল'লোঁ। দিনতে মই কেকটো বনাই থৈছিলোঁ, তাৰ অকণমান ভিডিঅ' শ্বুট কৰি থৈছিলোঁ, সেইখিনি মই দেখাই দিম। ৰাতি ভাত খোৱাৰ পাছত মই আইচিংহে কৰিছিলোঁ।
মই কেক কেৰাহীত বনাইছোঁ। তলত বালি দিছোঁ আৰু বালিখিনিৰ ওপৰত এডাল ষ্টেণ্ড দি তাৰ ওপৰত মই কেকৰ বাতিটো দি দিছোঁ আৰু ঢাকন এখন দি ইয়াৰ ওপৰত গধুৰ বস্তু এটা দি দিছিলোঁ। দুটা কেক আছিলে, এটা 1 পাউণ্ড, এইটো 1 পাউণ্ডৰ হয় আৰু ইটো 1.5 পাউণ্ড। এইখিনি মই দিনতে বনাই থৈছিলোঁ। ক্ৰীমখিনি মই ব্লেণ্ডাৰত হুইপ কৰি লৈছিলোঁ। এইখিনি মই দিনতে কৰি থৈছিলোঁ। দিনত কৰি ফ্ৰিজত ভৰাই থৈছিলোঁ। এতিয়া আইচিং কৰিম। ক্ৰীমখিনি হুইপ কৰিবলৈ প্ৰায় 5 পৰা 7 মিনিটমান সময় লাগে। আৰু ক্ৰীম হ'ল নে নহ'ল সেইটো চাবলৈ এনেকৈ ক্ৰীমৰ বাতিটো লুটিয়াই দিব লাগে আৰু যদি ক্ৰীমখিনি একেভাগেই থাকে, মানে একেটা জেগাতেই থাকে, তেতিয়া গম পাব আপোনাৰ ক্ৰীম ৰেডি হৈ গ'ল। এতিয়া কেকটো মই কাটি ল'ম। এইটো 1.5 পাউণ্ডৰ কেক হয়। মই ইয়াক 4টা পিচ কৰিছোঁ। এনেই 1 পাউণ্ডৰ কেকটোত 3টা পিচ কৰোঁ। আপোনালোক কাৰোবাক যদি কেকৰ ৰেচিপি লাগে তেতিয়াহ'লে মোক তলত কমেণ্ট কৰিব। মই নেক্সট বুলি নহয়, যেতিয়া সুবিধা হয় তেতিয়া মই কেকৰ ৰেচিপি দিম। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কেনে পালে মোক জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ। হেল্ল' দাদা, মই ছায়েন্স মিউজিয়ামৰ ওচৰতে আছোঁ, আহি যাওক। মোৰ মনত এপাহি গোলাপ ৰুলাহি তুমি গোপনে, তোমাৰ মৰম সনাচানিত উশাহ বাঢ়িছে সঘনে, নিয়ৰৰ কোলাতে বহি এটুপি সপোনো সৰে।